প্ৰথমতে আজিৰ দিনটোত প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত নম্ৰতাৰ পিতৃয়ে কি কৈছিল শুনো আহক। এক্সিডেণ্টটো কৰাৰ পাছতেই পলাই গুচি গ'ল, পলাই গৈ হাতীগাঁও পালেগৈ আৰু এক্সিডেণ্ট কৰিয়েই তাইক এটা সংকটজনক অৱস্থাত মৃগাংক আৰু প্ৰজ্ঞাই এখন টুৰিষ্ট কাৰত উঠাই নি নংপুৰ হস্পিটেলত ভৰ্তি কৰিছিলে। তেওঁলোকৰ কোৱা মতে নংপুৰ হস্পিটেলত সেইদিনাখন কোনো অক্সিজেনৰ ব্যৱস্থা কৰা নাছিলে। তেওঁলোকে মাত্ৰ 13% তাইৰ অক্সিজেন আছিলে, অক্সিজেনৰ লেভেলটো 13% আছিল বুলি আমাক জনাইছে। জনোৱাৰ পিছতে অলপ পিছতে বোলে তাই ইতিমধ্যে ডেড হৈ গৈছে। নংপুৰ থানাৰ আৰক্ষী আহিলে, আৰক্ষী আহি গাড়ীখনৰ কথা কৈছিল। গাড়ীখন ইতিমধ্যে গুৱাহাটীলৈ গুচি গ'ল বুলি ক'লে। গুচি যোৱাৰ পিছত নংপুৰ থানাই গাড়ীৰ লগত যোগাযোগ কৰি গাড়ীখনক বিচাৰি ল'লে। গাড়ীৰ মালিকে এজন ড্ৰাইভাৰক লৈ নংপুৰ থানালৈ গ'ল, কিন্তু নংপুৰ থানাত আশ্চৰ্যজনকভাৱে নংপুৰ থানাত যেতিয়া যিজন ড্ৰাইভাৰ চলাইছে বুলি কৈছিলে, সেই ড্ৰাইভাৰজনে অকপট স্বীকাৰোক্তি কৰিলে যে মই চলোৱা নাই, মোক আজি ড্ৰাইভাৰ বনাইহে আনিছে, গাড়ীখন মালিকে নিজে চলাইছে। তেওঁলোকে এটা সাংঘাতিক 2 নম্বৰী কৰিছে। মোৰ এটা ডাঙৰ সন্দেহ হৈছে যে যদি তেওঁলোকে এইটো কোনো প্লেনেই নাছিলে, তেতিয়া কেনেকৈ গাড়ীখন তাৰপৰা কিয় পলাবলগীয়া হ'ল আৰু ড্ৰাইভাৰজন কিয় 2 নম্বৰী হ'ল? এজন আচল ড্ৰাইভাৰজনক আঁতৰাই বেলেগ এজন ড্ৰাইভাৰক কিয় ফিট কৰিলে? এই কথাটো এটা ডাঙৰ ৰহস্য হৈছে যে যিটো এক্সিডেণ্ট হৈছে বুলি কৈছে, এক্সিডেণ্টত 6জন আৰোহী আছিলে, তাৰে বাকীকেইজন একো হোৱা নাই, অকণো খুঁত এটা লগা নাই। বাকীকেইজনৰ একো খুঁত নলগাকৈ এজনী ছোৱালীত স্পট ডেটৰ নিচিনা এটা এক্সিডেণ্ট কেনেকৈ হ'বলৈ পাৰে? ইমান ব্লিডিং কেনেকৈ হ'বলৈ পাৰে? এক্সিডেণ্টত য'ত খুন্দা মাৰিছে গাড়ীখনত, সেই খুন্দা মৰাৰ সময়ত ইজনীয়ে সিজনীক মৰাহেঁতেনো কিবা এটা দুখ পালেহেঁতেন, কিন্তু সেইটো দুখ পোৱা নাই। মই ভাবিছোঁ যে ড্ৰাইভাৰজনৰ এটা নিৰ্দিষ্ট ইয়াত পৰিকল্পনা আছে। ড্ৰাইভাৰজনে যিহেতু এটা ভুৱা হিচাপে তেওঁলোকে ড্ৰাইভাৰ চেঞ্জ কৰিছে আৰু গাড়ীখন তালৈ পলাই লৈ গুচি গৈছে। মই ভাবিছোঁ সিহঁতে আচলতে আগতীয়াকৈ তাইক হত্যা কৰি এক্সিডেণ্টৰ ৰূপ দিছে। আৰু ইয়াৰ পৰা মই এটা উচিত তদন্ত বিচাৰিছোঁ আৰু নংপুৰ থানাৰ পৰা মই কেছটো দিছপুৰ থানালৈ আনিবৰ কাৰণে মই আজি FIR তাত ছাবমিট কৰিছোঁ। বলেন বৈশ্য ডাঙৰীয়া, আপোনাক মই স্বাগতম জনাইছোঁ। কিন্তু আজি আপুনি বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, স্পৰ্শকাতৰ অভিযোগ উত্থাপন কৰিছে, ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। মই পুনৰ যদি আপোনাক সোধোঁ যে এই অভিযোগৰ ভিত্তি কি বৈশ্য ডাঙৰীয়া? এই অভিযোগটো আমি আজি কৰা নাই, আজি দীৰ্ঘদিন ধৰি কিছু বছৰৰ পৰা আমি এই কথা কৈ আছোঁ যে এখন ইয়াত কিছু ইছলামিক জেহাদীৰ এটা লাভ জেহাদৰ এটা জাল এখন পেলাই থোৱা হৈছে। আৰু এই জালত আমি কৈছোঁৱেই যে কিছু অলপ উতনুৱা ছোৱালী, হিন্দু ছোৱালীক তেওঁলোকে স্বীকাৰ কৰি লয়, আৰু যিবিলাকে ধৰক অলপমান বাহিৰৰ ৰং চং দেখি অলপ আকৰ্ষিত হয়, তেওঁলোকক এই ৰঙীন এখন সমাজ, এখন ৰঙীন এখন দুনিয়া তেওঁলোকক দেখুওৱা হয় আৰু তাৰ পিছত তেওঁলোকক শোষণ কৰা হয়, তেওঁলোকৰ সতীত্ব শোষণ কৰা হয়, তেওঁলোকৰ শেষত তেওঁলোকক এই ধৰণে হত্যা কৰা হয়। আৰু ইয়াৰ এগৰাকী প্ৰাক্তন বিধায়ক আগতেতো এই গোটেই ঘটনাৰ গুৰু আছিল, এতিয়া এইজন হৈছে, এইজন এই লাইনৰ এতিয়া বছ হৈ ওলাইছে। আৰু ইয়াতে গুৱাহাটীত 2-3খন এনেকুৱা হোটেল আছে যি হোটেল কেইখন ইয়াত, তাৰ এজন বিধায়কৰো এখন হোটেল আছে গুৱাহাটীত, সেই হোটেলখন হ'ল ঘাটি। এনেকুৱা প্ৰেমৰ আৰু চালনাত পেলাই তেওঁলোকক শেষ কৰি দিয়াৰ এই ঘাটিবিলাক যেতিয়ালৈকে চৰকাৰে উচ্ছেদ নকৰে, এই ব্যক্তিবিলাকক যেতিয়ালৈকে কঠোৰ শাস্তি নিদিয়ে, তেতিয়ালৈকে চলি থাকিব, এই লাভ জেহাদৰ চিকাৰ চলি থাকিব। গতিকে এই যে আৰু নামনি অসমৰ মুছলমান মিয়া যুৱকবিলাকৰ হৈছে কি, সিহঁতে যিকোনো প্ৰকাৰে তেওঁলোকে কিছু অৰ্থ যেতিয়া তেওঁলোকৰ হয়, তেওঁলোক যেতিয়া অৰ্থৱান হয়, তেওঁলোকে সমৃদ্ধিশালী হয়, তেওঁলোকৰ তেতিয়া কেনেকৈ হিন্দু ছোৱালী বোৱাৰীক তেওঁলোকৰ জালত পেলাব পাৰে, তেওঁলোকক কেনেকৈ শোষণ কৰিব পাৰে, এইটো তেওঁলোকৰ ধান্দা হৈ পৰে, তেওঁলোকৰ তেওঁলোকৰ চখ হৈ পৰে। আৰু সেই চখত আমাৰ এই উতনুৱা 2-4 গৰাকী ছোৱালী আজি নম্ৰতাৰ যি কাণ্ড হৈছে, ই কোনোপধ্যে দুৰ্ঘটনা হ'ব নোৱাৰে। আমি ডাঠি কৈছোঁ, যদি উচ্চ পৰ্যায়ৰ তদন্ত হয়, দোষীয়ে নহয়, ডাঙৰ ডাঙৰ ৰৌ বৰালি ধৰা পৰিব। এইবিলাক এই যিটো ষড়যন্ত্ৰকাৰী, এইবিলাকক যাতে কোনোপধ্যে সাৰি যাব আমি চৰকাৰক কিন্তু
এই ক্ষেত্ৰত খুব কঠোৰ হ'বৰ বাবে আমি আহ্বান জনাইছোঁ অন্যথা কিন্তু হিন্দু যুৱ ছাত্ৰ পৰিষদ বহি নাথাকে বা কোনো হিন্দুত্ববাদী সংগঠন বহি নাথাকে বাৰে বাৰে কিয় এই ৪৫ বছৰীয়া বিবাহিত ব্যক্তিজনে নম্ৰতাক লগত লৈ শ্বিলং ফুৰিবলৈ যোৱা ৰাতি ১২টা ১টা বজাত তাৰ অন্তৰত কি ৰহস্য সোমাইছে এই কথাবিলাক পোহৰলৈ আহিব লাগিব কতো যাতে সি পলাই হাৰিব নোৱাৰে সি নিজে ড্ৰাইভ কৰি গাড়ী এখন এজন চালকক কিয় সি উপস্থাপন কৰিবলৈ গ'ল তাত এজন চালকে সেই গাড়ীখন চলোৱা বুলি কিয় সজাবলৈ গ'ল গতিকে এই প্ৰতিটো প্ৰশ্ন আজি সাংবাদ মাধ্যমে এইজনী ছোৱালীৰ কেছটো ঢুকি পাইছে বুলি এনেকুৱা শত সহস্ৰ ছোৱালীয়ে জীৱন যাই আছে সেইবিলাক ঢুকি নাপায় গতিকে এইটোৱে সুবিধা এই সুবৰ্ণ সুযোগ যদি চৰকাৰে গ্ৰহণ নকৰে তেতিয়াহ'লে অসমৰ বহু হিন্দু জীয়ৰী বোৱাৰী কিন্তু অহা দিনত আকৌ এনেকুৱা ধৰণৰ চিকাৰ হ'বলৈ গৈ আছে গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ তেওঁলোকে যাতে এই ক্ষেত্ৰত ইমান সহজভাৱে নলয় ইয়াত যাতে দুখীয়া দৃষ্টান্তমূলক শাস্তি পায় তাৰ কাৰণে আমি দাবী জনাইছোঁ বৈশ্যডাঙৰী আমাৰ দুটামান কথা মুকলিকৈ সুধিব বিচাৰিম এই যি নম্ৰতা বৰাৰ পিতৃ দুৰ্ভগীয়া পিতৃয়ে কান্দি কান্দি কৈছে যে চালক যিটো কথা আপুনি উত্থাপন কৰিছে তেখেতেও সেই কথা উত্থাপন কৰিছে যে তেওঁলোকৰ লগত যোৱা এজনে কৈছে যে চালক সেইদিনাখনি ৰাতি যোৱা নাছিল এই আনায়েতুলে নিজে গাড়ী চলাইছিল আৰু যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি কৈছে তাত তেওঁক এৰি থৈ গুৱাহাটীলৈ গুচি আহিছিল পিছদিনাখনি আকৌ এজন চালকক লগত লৈ তেওঁ গাড়ীখন চলোৱা বুলি অৰ্থাৎ চালকজনে গাড়ী চলোৱা বুলি প্ৰমাণিত কৰিবৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল আৰু চালকজনে যেতিয়া ক'লে যে মই নাই চলোৱা তেতিয়াই গোটেই কথাখিনি পোহৰলৈ আহিছে গতিকে এনে পৰ্যায়ত এই আনায়েতুল ৱাদুদক বিধায়কৰ পুত্ৰ তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছেনে বা জোৰদাৰ জেৰা কৰাৰ প্ৰয়োজনীয়তা নিশ্চয় আছে নহয় এনায়েতুল ৱাদুদ বোলা এই ধুৰন্ধৰজন ই আচলতে মই উল্লেখ কৰিছোঁ ই হিন্দু লেডি হাণ্টাৰ গতিকে একদম স্পষ্ট ভাষা অলপ অশালীন শব্দ হ'ব পাৰে কিন্তু ইয়াৰ ওপৰত আমাৰ ক্ষোভ এইটো যে ই অকল নম্ৰতা নহয় ইয়াৰ যদি হিচাপ কৰা যায় বহু ছোৱালী এই মানে ই ধ্বংস কৰা বহু ছোৱালীৰ নাম পোহৰলৈ আহিব আৰু ই এতিয়া গোটেই ৰেকেটখনৰ ই বছ গতিকে ইয়াক গ্ৰেপ্তাৰ কৰিব লাগে ইটো AODFৰ ই যুৱ নেতা ই অনাগত দিনত ইও এজন বিধায়ক হৈ আহিব আৰু বহু বিধায়ক আজিও এনেকুৱা বিধায়ক আছে অসম বিধানসভাত যিবিলাকে কংগ্ৰেছৰ মই নাম আজি নকওঁ সেনেকুৱা বিধায়কে এনেকুৱা ধৰণৰ গুৰুস্থানৰ পৰা অৱসৰ লৈ এনেকুৱা ধৰণৰ ব্যক্তি এতিয়া বহিছে ইয়াৰ নিচিনা গতিকে এই গোটেই ৰেকেটটোক তদন্ত কৰিব লাগে ইয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে আমি 24 ঘণ্টা বেছিকৈ দিছোঁ অসম চৰকাৰক আৰু পুলিচ প্ৰশাসন আৰক্ষী প্ৰশাসনক আমি এইটো দাবী জনাইছোঁ যে আপোনালোকে বিচাৰি উলিয়াবই লাগিব যেনেকৈ নহওক আৰু আপোনালোকে পাৰিব আপোনালোকে সমাজখন বচোৱাৰ কাৰণে যিখিনি কষ্ট কৰি আছে আৰু অকণমান কষ্ট কৰি এই ধুৰন্ধৰটোক বিচাৰি উলিয়াওক আৰু সকলো তদন্তৰ জৰিয়তে সকলো ৰহস্য ফাদিল কৰাবৰ কাৰণে আমি আহ্বান জনাইছোঁ বৈশ্যডাঙৰী আপুনি মিয়া বিধায়কৰ কথা উল্লেখ কৰিছে আপুনি কৈছে কিন্তু এই কথাখিনি যথেষ্ট স্পৰ্শকাতৰ কথা আপুনি খুব মুকলিকৈ কৈছে যথেষ্ট স্পৰ্শকাতৰ কথা মই বাৰম্বাৰ কৈ আছোঁ এই কথাখিনি আপোনাৰ লগত কিবা তথ্য প্ৰমাণ আছে যদি আদালতে সোধে যদি কাইলৈ আপোনাক তদন্তকাৰী সংস্থা বা কিবা যদি আপোনাক কিবা কথা সোধপোছ কৰে আপুনি তথ্য প্ৰমাণ দিব পাৰিব চাওক তথ্য প্ৰমাণৰ কথা নাই চবে এতিয়া কোনোবাই মানুহ এটা মাৰিলে দেখাকে নামাৰে কোনোবাই বেয়া কাম এটা কৰিলে দেখাকে নকৰে কিন্তু এই কথাবিলাক আমি ক'ব পাৰোঁ আমি কোৱাৰ পিছত তদন্তকাৰী সংস্থাবিলাকৰ দায়িত্ব তেওঁলোকে সেইবিলাক তদন্ত কৰিব লাগে কংগ্ৰেছৰ কোনজন বিধায়ক বহুবল্কী বিধায়ক কোনজন আছিল কংগ্ৰেছৰ নামনি অসমৰ মুছলিম বিধায়ক যিজনে এই ধৰণৰ কাম চলাইছিল এইটো মোটামুটি সকলোৱে জানে আৰু তেওঁলোকে যদি তদন্ত কৰে নিশ্চিতভাৱে ধৰা পৰিব কাৰ হোটেল আছে কাৰ হোটেলৰ পৰা এই অসাধু কাণ্ড কাৰখানাবিলাক সংগঠিত হয় কোনখন হোটেল ঘাটি হিচাপে ব্যৱহাৰ হৈছে যদি আৰক্ষী প্ৰশাসন আৰু অসম চৰকাৰে আজি ইচ্ছা কৰে 24 ঘণ্টা নালাগে 2 ঘণ্টাৰ ভিতৰত সকলো বস্তু খলখলীয়াকৈ ওলাই পৰিব বৈশ্যডাঙৰী এইখিনি যদি তথ্য প্ৰমাণ আছে বা এইখিনি যদি ইমান চৰ্চিত হৈছে আৰক্ষী প্ৰশাসনে ইমান সময়লৈকে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰৈ আছে কিয় আপোনালোকৰ ফালৰ পৰা কিবা এপিল নহয় সেই কথাবিলাক আমি আমি সেইটো দাবী জনাব পাৰোঁ আমি সামাজিক সংগঠন হিচাপে সামাজিক অনুষ্ঠান হিচাপে আমি চৰকাৰক দাবী জনাব পাৰোঁ আহ্বান জনাব পাৰোঁ কাতৰ অনুৰোধ জনাব পাৰোঁ বা দুৰ্ভগীয়া নম্ৰতাৰ পিতৃ মাতৃয়ে কাতৰ অনুৰোধ জনাব পাৰে তাৰ বাহিৰে আমাৰ কৰিব পৰা ক্ষমতা নাথাকে কিন্তু এটা কথা ঠিক চৰকাৰৰ যদি সততা থাকে চৰকাৰৰ যদি সদিচ্ছা থাকে
নিশ্চিতভাৱে এইবিলাক তদন্তৰ আওতালৈ আহিব আৰু নিশ্চিতভাৱে এনেকুৱা ধৰণৰ দুখীয়া দৃষ্টান্তমূলক শাস্তি পাব। আমি এই কথাটোক চৰকাৰ এইখন চৰকাৰক সেইকাৰণে সমৰ্থন কৰি আহিছে আজি অসমৰ জনসাধাৰণে যে এইখন চৰকাৰে অন্তত এইবিলাক বিষয়ক প্ৰশ্ৰয় দিয়া নাই। সি লাগিলে যোৰহাটৰ কলা লৰাই হওক বা বিভিন্নজন 2 নম্বৰীৰ ধান্দাবাজি ব্যক্তিয়ে হওক। গতিকে ইয়াত যে এনে ইউডিএফৰ নেতা কাৰণে তেওঁ বাচি যাব, কংগ্ৰেছৰ বিধায়ক কাৰণে কোনোবা বাচি যাব, সেই কথাবিলাক আমি এতিয়ালৈ বিশ্বাস কৰা নাই। আমি এতিয়াও আশা লৈ আছো যে এইখন চৰকাৰে এই আৰক্ষী প্ৰশাসনে অতি খুব নিস্বাৰ্থভাৱে এইটো তদন্ত কৰি উচ্চ পৰ্যায়ৰ তদন্ত কৰি ইয়াক দোষীক বিচাৰি উলিয়াবলৈ সক্ষম হ'ব। আমি আজিও আশাবাদী এই মুহূৰ্তলৈ। ইতিমধ্যে আপোনালোকে নমতা বৰাৰ ঘটনাটো লৈ পিনি সামাজিক মাধ্যমত যিখিনি সমালোচনা চলি আছে সকলোখিনি কথা গম পাইছে সামাজিক মাধ্যমৰ যোগেদি। তেওঁ পিতৃয়ে আজি দুখত ভাগি পৰি পিনি কথাখিনি কৈছে, সকলোখিনি কথা তেওঁ খুলি কৈছে আৰু লগতে গোটেই সমগ্ৰ ৰাজ্য আজি বহুত বেছি দুখত পৰিছে। ইয়াত লৈ হিন্দু মুছলমানক লৈ পিনি বহুত বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। দুখীয়ে উচিত শাস্তি পাব লাগে, যোনেই নহওক লাগে। আৰু এটা কথা, যিসকল অভিভাৱকৰ ল'ৰা ছোৱালী বাহিৰত থাকে, গুৱাহাটীত থাকে বা বাহিৰ জেগাত থাকে, তেওঁলোকক অকণমান চকু দিব লাগে যে তেওঁলোকে কি কৰি আছে, ক'ত গৈছে, কি কৰিছে, তেওঁলোকৰ লগত অভিভাৱকসকলো গৈ মেলি থাকিব লাগে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে সকলোৰে মাজত শ্বেয়াৰ কৰিব, লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ স্বৰূপে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিব।